আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ অধীনত আমি নামঘৰ আৰু চৰকাৰী যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে প্ৰাথমিক বিদ্যালয় হওক অংগনবাড়ী কেন্দ্ৰ হওক এই অনুষ্ঠানসমূহক মাটিৰ পট্টা দিয়াৰ এটা বিশেষ আঁচনি আমি হাতত লৈছোঁ। আজি কেবিনেটে সমগ্ৰ ৰাজ্যৰ 942টা নামঘৰ মন্দিৰ ক্লাব মহিলা সমিতি আদি মাটি বা ভূমি আবণ্টন কৰাৰ প্ৰস্তাৱ স্বীকৃতি দিয়ে। ঠিক সেইধৰণে বিভিন্ন শিক্ষানুষ্ঠান সোশিও কালচাৰেল অৰ্গেনাইজেশ্যন এই শিতানতো 1977টা প্ৰস্তাৱক অনুমোদন দিয়ে। আপোনালোকে জানে যে ৰাজ্যজুৰি জিলা পৰিষদসমূহৰ নিৰ্বাচন সম্পূৰ্ণ হয়। আজি কেবিনেটে জিলা পৰিষদসমূহৰ অধ্যক্ষ আৰু উপাধ্যক্ষ এই সংক্ৰান্তত মহিলাৰ বাবে সংৰক্ষণ, অনুসূচিত জাতিৰ বাবে সংৰক্ষণ আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ এই তিনিওটা লটাৰীৰ জৰিয়তে কৰিবলৈ সিদ্ধান্ত লয়। বিভিন্ন ৰাজনৈতিক দলৰ উপস্থিতিত লটাৰী হ'ব আৰু লটাৰীয়ে নিৰূপণ কৰিব কোন সমষ্টি মহিলা হ'ব, কোনজন জিলা পৰিষদৰ সভাপতি অনুসূচিত জাতিৰ হ'ব, কোনজন জিলা পৰিষদৰ সভাপতি অনুসূচিত জনজাতিৰ হ'ব। আজি কেবিনেটে আৰু দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এটা হ'ল মৰাণ অটনমাছ কাউন্সিল আৰু মটক অটনমাছ কাউন্সিল। এই দুইটা কাউন্সিলত আগতে এনেকুৱা এটা আছিলে যে মৰাণ যদি মানুহ বেছি আছে গাঁওখন মৰাণ কাউন্সিলত গুচি যায়, তেতিয়া আন জাতি জনগোষ্ঠীৰ মানুহে আপত্তি কৰে। এতিয়া আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে মৰাণ আৰু মটক কাউন্সিল মৰাণ আৰু মটক মানুহখিনিক লৈ হ'ব আৰু তেওঁলোকৰ পৰিয়ালসকলক লৈ হ'ব। মৰাণ মটক কাউন্সিলত অকল মৰাণ মটক ৰাইজেহে ভোট দিব, আন ৰাইজে ভোট নিদিয়ে। আৰু গাঁওখনতো যদি বহুবোৰ মানুহ আছে মৰাণ মটক পৰিয়ালকেইটাহে মৰাণ মটক কাউন্সিলত অন্তৰ্ভুক্ত হ'ব। ইয়াৰ ফলত আজি কিছুদিন ধৰি উজনি অসমত মৰাণ মটক কাউন্সিলত বিভিন্ন কোনোবাই কয় আমি সোমাম, কোনোবাই কয় আমি নোসোমাম, এই ধৰণৰ বিতৰ্কটোৰ এতিয়া অৱসান ঘটিব। খালি মৰাণ কাউন্সিলত মৰাণ পৰিয়ালসমূহ সোমাব, মটক কাউন্সিলত মটক পৰিয়ালসমূহ সোমাব। মানে মটক আৰু মৰাণেহে ভোট দিব, বেলেগ মানুহে ভোট নিদিয়ে। গতিকে এইটো তেখেতসকলৰ লগত আমি আলোচনা কৰি আমি এইটো সিদ্ধান্ত লৈছিলো। Only the population belonging to the Moran community in the area notified by the state government as council area under this act, without affecting the rights of the other category of citizen, people or communities within the notified area. আমি যদি এখন গাঁও নোটিফাই কৰো, সেই গাঁওখনৰ মৰাণ আৰু মটক মানুহখিনিহে কাউন্সিলত ভোট দিব, আন ৰাইজে তাত ভোট নিদিয়ে। ইয়াৰ ফলত যিটো এটা অকণমান মানুহখিনিৰ মাজত আমি বুজাবুজি কৰিব পৰা নাছিলো, আজি সেই সমস্যাটোৰ সমাধান হ'ব। আৰু ইয়াৰ ফলত আমি নৱেম্বৰ ডিচেম্বৰ মাহত মৰাণ মটক কাউন্সিলৰ নিৰ্বাচন আমি পাতিব পৰা পৰিৱেশত আমি গৈ উপস্থিত হ'ম। সেপাৰেট ভোটাৰ তালিকা অকল মৰাণ আৰু মটক মানুহখিনিক লৈ বা তেওঁলোকৰ জনবসতিক লৈ সম্পূৰ্ণ এখন নতুন ভোটাৰ তালিকা হয়। সেই ভোটাৰ তালিকাত আন লোক নোসোমায়। আজি আমাৰ কেবিনেটত আৰু আমি দুটামান কথা অনানুষ্ঠানিকভাৱে আলোচনা হয়। আপোনালোকে দেখিছে যে প্ৰতিদিনে আমি 20, 25, 30 জন মানুহক আমি অসমৰ পৰা পুছবেক কৰি আছো। কিন্তু এনেকুৱা নহয় যে পুলিচে সকলোকে ধৰিব পাৰিছে। আজি এটা কেবিনেটত আমি আলোচনা কৰিছিলো যে আধাৰ অসমত বহু বছৰ হৈ গ'ল, প্ৰাপ্তবয়স্ক মানুহে এতিয়া আধাৰ লোৱাৰ প্ৰয়োজনীয়তা নাই, কাৰণ তেওঁলোকক ইতিমধ্যে আধাৰ দিয়া হৈ গৈছে। এতিয়া আধাৰ দিব লাগে খালি শিশু, নতুনকৈ জন্ম হোৱা। গতিকে আমি এতিয়া অসমত এটা নিয়ম আনিম, অহা কেবিনেটত এই বিষয়ে আৰু আলোচনা হ'ব অলপ ভাল কৰি,
যে প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰে, আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰে। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়, এতিয়া DC জনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে। সেইকাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছো। বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ, 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ। বেক ডেট মানে ইলিগেলি নহয়, লিগেলিয়ে লওঁ। মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল, তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলো, এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক। তেনেকুৱা কেছ বিলাকো ডিচিৰ ওচৰলৈকে যাম। আধাৰ একখনত স্পষ্টভাৱে লিখা আছে আধাৰখনে কোনো কাৰণতে নাগৰিকত্ব প্ৰমাণ কৰিব। নাগৰিকত্ব প্ৰমাণ নহয়, কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায়, ভোটাৰ লিষ্টতো নাম পায়। এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ। আধাৰখন দেখুৱালেতো আপুনি দিল্লী, মুম্বাই, কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে। এতিয়া আমাৰ অসমত ভাৰতত গেছৰ চিলিণ্ডাৰ ল'ব আধাৰ লাগে, বেংক একাউণ্ট খুলিব আধাৰ লাগে। গতিকে আধাৰখন হৈ গ'লে বাকী কামখিনি ইজি হৈ যায়। আধাৰখনক ব্লক কৰি দিলে বাকী একো কাম নহয়। আধাৰখনটো দেশৰ নাগৰিক নহলেও পাব পাৰে, যদিহে বৈধভাৱে প্ৰৱেশ কৰে। যে মই পাছপোৰ্ট ভিছা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰো, কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰো। গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয়, আমাৰ সমস্যাটো হ'ল অবৈধ প্ৰৱেশক লৈ। গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ, তেতিয়াহ'লে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে। যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছো। গতিকে যিটো গতিত আমি বাংলাদেশীক পুছবেক কৰি আছো, সেই ক্ষেত্ৰত আমাৰ যিটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে, সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছো। আধাৰ কাৰ্ড দিয়াটো খুব আমি টান কৰিব খুজিছো। অহা কেবিনেটত তাৰ আমি আনুষ্ঠানিক সিদ্ধান্ত লম। দ্বিতীয়তে, আপোনালোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ APSC জাজমেণ্টটো লৈ বিভিন্ন বাতৰি কাকতত লিখা হৈছিলে যে তেওঁলোকক চাকৰি ঘূৰাই দিব কোৱা হৈছে। যোৱাকালি আমি জাজমেণ্টটো পৰীক্ষা কৰিলো। চাকৰি ঘূৰাই দিয়াৰ কোনো অধিকাৰ, তাত কোনো নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই। উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ, সেইখন নন ষ্টিগমেটিক কৰি পুনৰ এবাৰ ইছ্যু কৰিব লাগে। তাৰমানে আগতে ডিসচাৰ্জ অৰ্ডাৰটোত APSCৰ কথা লিখা হৈছিল, হাইকোৰ্টে ইমানে কৈছে যে আপোনালোকে সেইবোৰ একো নিলিখিব, চিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিয়ক, যাতে মানুহকেইজনে ভৱিষ্যতে কৰবাত কাম কাজ পোৱাত অসুবিধা নহয়। তো ষ্টিগমেটিক ডিসচাৰ্জ অৰ্ডাৰৰ জাগাত চিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিব কৈছে। গতিকে বাতৰি কাকতত যি ধৰণে কথা ওলাইছিল যে চাকৰি ঘূৰাই দিব কোৱা হৈছে, খালি অসম পুলিচত যিখিনি মানুহ আছিলে ACS ডে টেক্স এইখিনি তেওঁলোকে কৈছে যে ডিসচাৰ্জ অৰ্ডাৰখন ৰিপ্লেচ কৰি দিয়ক। কিন্তু APSC খিনিক তেওঁলোকে কৈছে যে আপোনালোকে চাকৰিত লৈ 3 মাহত DP কৰি আকৌ চাকৰিকেইটাক খেদে ৰাখে আপোনালোকে সিদ্ধান্ত লওক। গতিকে জাজমেণ্টটো পঢ়ি আমি এতিয়াও তাক পৰীক্ষা কৰি আছো যে অন্তত APSC পাৰ্টটোৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত যাওঁ নেকি। কিন্তু যি ধৰণে প্ৰথম দিনা প্ৰকাশ হৈছিলে যে সকলোকে চাকৰি ল'ব দি দিয়া হৈছে, সেই কথাটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। যোৱাকালি আমি প্ৰায় 3 ঘণ্টা জুৰি হাইকোৰ্টৰ অৰ্ডাৰটো আমি বিশ্লেষণ কৰিছো, আৰু বিশ্লেষণত তেনেকুৱা
বাতৰি কাকতত লিখা আৰু জাজমেণ্টত লিখা কথাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে।